শুন না কি হ'ল ক মই মায়াক ভাল পাই পেলাইছো দেই কি এইবোৰতো কি কৈছ সঁচাকেও কিন্তু মায়া জানো তোক ভাল পাব ভাল নাপালে হ'ব নেকি ভাল নাপালে জোৰ জবস্তি কৰি হ'লেও ভাল পোৱাহে এৰিম কিন্তু এইটো ভাল কথা হ'ব জানো জোৰ জবস্তি কৰিতো প্ৰেম কৰা নাযায় ন প্ৰেমটো নিজে নিজে হোৱা বস্তুহে তাকেইতো তহঁত দুটা কি মানে মোৰ নিমখে খাবি আৰু মোৰ ওপৰতে হুকুম চলাবলৈ হাতত নহয় মানে আমি কথাটো কৈছো ন যিটো সত্য সেইটো কৈছো মানে থাক মই যেনেকৈ পতাম সেইটো মোৰ ওপৰতে এৰে তহঁতি মাজতে আহি খেলিমেলিকণ নকৰিবি ঠিক আছে বাৰু এতিয়া তহঁতি যা মায়া অহা সময় হৈছে ঠিক আছে মায়া টিউশ্যন কৰিবলৈ যোৱা হ'বলা টিউশ্যন কৰিবলৈ যাওঁ সেই নহয় তোমাৰ লগত আজি মোৰ কথা এটা আছিল কি কথা নকোৱাচোন কেনেকৈ কওঁ ভাবি পোৱা নাই মুখেৰে কোৱা আকৌ মানে মায়া মই তোমাক ভাল পাওঁ উইল ইউ মেৰি মি কি কি কৈছ তই এইবোৰ চৰ চিনি পাঁচৰ পাঁচটা আঙুলি বহাই দিম মোৰ ওচৰৰ পৰা এতিয়া আঁতৰ যদি আঁতৰ নিজৰ মুখখন এবাৰ আইনাত চাই ল'বিচোন তই মোৰ যোগ্য হয়নে নহয় তই ল'ৰাটো ভাল হোৱা হয় বেলেগ কথা তই কেনেকুৱা মই জানো নহয় দিনৰ দিনটো গুণ্ডাগিৰি কৰি ফুৰোঁতে যায় তোৰ আৰু আহিছে মোক ভাল পাবলৈ কাৰণে মায়া তুমি মোক আজি এনেকৈ কথা ক'লা এনেকৈ কৈছোঁ আৰু এদিন যদি এনেকৈ আগবেটি ধৰা নহয় তেনেহ'লে মোতকৈ বেয়া কোনো নহ'ব চাওঁ আঁতৰিতে মোৰ ওচৰৰ পৰা আমি কৈছিলোঁৱে তাই ইমান সহজে পতা বস্তু নহয় বুলি তইহে আমাৰ কথা নুশুনিলি মনে মনে থাক তাই যদি মোৰ হ'ব নোৱাৰে তাই আন কাৰোৰে হ'ব নোৱাৰে আৰু মই হ'বলৈ নিদিওঁ তাই কি বুলি ভাবিছে মই ইমান সহজে এৰি দিয়া বস্তু বুলি ভাবিছে নেকি এই বিক্ৰম চলিহা ইমান কম বস্তু নহয় মৰমে বুজাইছিলোঁ কিন্তু নুবুজিলে এতিয়া মই হাতে কামে লাগিব লাগিব ব'ল ঐ কথা এটা কওঁ শুন না কচোন আমি আৰু বিক্ৰমৰ লগত নুঘূৰাই ভাল হ'ব নেকি তই একেবাৰে মোৰ মনৰ কথাটোকে কৈ দিলি সি এইকেইদিন কি কৰে ঠিক নাই আৰু তাৰ লগতে আমি এনেই ফচিব লাগিব তাকেই এইকেইদিন আঁতৰি থাকিব লাগিব তাৰ পৰা ঠিক আছে ব'ল এতিয়া ঘৰলৈ যাওঁ ব'ল ব'ল ৰাজা কি হ'ল ইমান সময় লাগে নেকি তোমাৰ নক'বা আৰু অলপ দেৰি হৈ গ'ল মই কিমান সময়ৰ পৰা ৱেইট কৰিছোঁ তুমি জানানে চৰি কাণত ধৰিছোঁ হ'ব কাণখন এৰি দিয়া তাৰমানে এয়াহে লিলিমাই চলি আছে কোন তুমি মই কোন জানিব নালাগে ভালে ভুলে কৈছোঁ মায়াৰ পৰা আঁতৰি থাক মই মায়াক ভাল পাওঁ আৰু মই মায়াৰ পৰা কিয় আঁতৰি থাকিম কাৰণ মায়া মোৰ আৰু মায়াক মই বেলেগৰ হ'বলৈ নিদিওঁ ময়ো চাওঁচোন কেনেকৈনো বেলেগৰ হ'বলৈ নিদিয় মায়াক মই নিজৰ কৰিহে দিম আৰু অতি সোনকালে আমাৰ বিয়া হ'বলৈ গৈ আছে আহিবি বিয়া খাবলৈ কাৰণে কি ক'লি তই সি ঠিকে কৈছে তোক সেইদিনা চৰ নিদিলোঁ কাৰণে তই বেছিকৈ চল পাই গ'লি ন তোক কেইবাৰ ক'ব লাগে মই তোক ভাল নাপাওঁ বুলি মই ইয়াক ভাল পাওঁ ইয়াক তোক নহয় ভাল পোৱা জোৰ জবস্তি কৰি পোৱা নাযায় আৰু মই যিটো বস্তু বিচাৰোঁ সেইটো বস্তু মই পাবই লাগিব নহ'লে মই সকলোকে শেষ কৰি দিম চাওঁচোন বাৰু কি শেষ কৰিব পাৰোঁ পাৰ্টনাৰহঁত আহি যা এইবোৰ তোমালোকে কি কৰিব ওলাইছা এতিয়ালৈ গমেই পোৱা নাই নেকি তোক মাৰ্ডাৰ কৰি মায়াক মই নিজৰ কৰি ল'ম মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ চাওঁচোন কোনে মোক মাৰে বীৰ আক্ৰমণ কি হৈ গ'ল তোমাৰ উঠা এই পাখণ্ডটোৰ লগত মই কেতিয়াও বিয়া হ'ব নোৱাৰোঁ তোৰ প্ৰেমিক চাফা হৈ গ'ল এতিয়াতো তই মোৰ লগত বিয়া হ'ব লাগিব মই তোৰ নিচিনা পাখণ্ড এটাৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰোঁ লাগিলে মই নিজে মৰি যাম বছ মায়া তুমি কি কৰিব ঐ তই কি চাই আছ তাইৰ হাতৰ পৰা চুৰিখন কাঢ়ি আন এখোজ আগ নাবাঢ়িবি নহ'লে মই চবকে মাৰি পেলাম তোৰ লগত মই কেতিয়াও বিয়াত বহিবলৈ নোৱাৰোঁ সেইকাৰণে মই নিজে আত্মহত্যা কৰি ল'ম মই মৰি গ'লেও মোৰ আত্মাই কেতিয়াও মৰি নাযায় তহঁতক এটা এটা কৰি মই মাৰিম এইবোৰ কি হৈ গ'ল মায়েও মোৰ নহ'ল বছ এতিয়া আমাৰ ইয়াত থকা ভাল নহ'ব নেকি ব'লক ইয়াৰ পৰা যাওঁগৈ আমি নাই মই মায়াক এৰি কেতিয়াও যাব নোৱাৰোঁ বছ পাগলামি কৰি নাথাকিব এতিয়া ইয়াৰ পৰা ব'লক নহ'লে মানুহে দেখিলে আমাক পুলিচত দি দিব এটা নহয় দুটা মাৰ্ডাৰ কেছত জল্দি মোক মাৰিলে ইহঁতে আৰু মোৰ প্ৰেমিকাকো হত্যা কৰিলে মই ইহঁতক খুদাই নেৰোঁ এটা এটা কৰি মাৰিম চিনি পোৱা নাই মোক মই ইহঁতক নামাৰালৈকে কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ ইমান ৰাতিখন দৰ্জাখন খটখটাই আছে
মইচোন দৰ্জাখন মাৰিয়ে থৈ দিছিলোঁ। জানো পাই ইহঁতকেইটা আহিছে নেকি, চাই আহোঁগে ৰ। কোনোচোন দৰ্জাখনো মেলা হৈ আছে। কোন কোন তই? মোক চিনি পোৱা নাই? মই মায়া। মায়া? মায়া কোন? কেতিয়াবা মৰি গ'লচোন। মায়াহে মৰি গৈছে। তাৰ আত্মা এতিয়ালৈকে জিন্দা হৈ আছে আৰু তহঁতক নামাৰালৈকে শান্তিত থাকিব নোৱাৰো। নাই নাই মায়া, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হয় নেকি? তোক আজি মই মাৰি পেলাম। ওম হ্ৰীম ক্ৰীম স্বাহা। কোন হয় তই আৰু তাক কিয় মাৰিব খুজিছ? মই তাক বদলামেই। এইবাৰে বাচি গলি আৰু নেক্সট টাইম তই নেবাচ। তোক মই খতম কৰি পেলাম। বাবা, আপোনাক কি বুলি যে ধন্যবাদ দিওঁ নহয়। আপুনি নোহোৱাহেঁতেন আজি মই মৰিলোৱে হয়। এতিয়া তোমাৰ বিপদ খতম হোৱা নাই বাচা? সেইটো আকৌ আহিব। মই কি কৰিম বাবা? মোক কিবা এটা উপায় দিয়ক। এইডাল লোৱা। এইডাল ডিঙিত পিন্ধি থাকিবা। তেতিয়া একো কৰিব নোৱাৰে তোমাক। ঠিক আছে বাবা, আপোনাক বহুত বহুত ধন্যবাদ। এতিয়া মই গৈ থাকোঁ। ঠিক আছে। ঐ, ক'ৰবাত ফুৰিব যাওঁ ব'ল। কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম। তাকেও, কিন্তু ক'ত যাম? যাম বাৰু কোনোবা ফালে। ঠিক আছে। তহঁতকেইটা ইয়াতে আছ? কিবা কাম আছিলে নেকি? নাই নাই, একো কাম নাই। তহঁতক কথা এটা ক'বলৈহে ইয়ালৈ আহিছিলোঁ। কি কথা? আৰু আপুনি ইমান ভয়ে ভয়ে কথাটো ক'বলৈ লৈছে যে? কথাটো কোৱাৰ লগে লগে তহঁতিও ভয় খাবি। কি কথা কওকচোন? কালি ৰাতি মায়াৰ ভূত আহিছিলে। সেই কি যে কথা ক'বলৈ আহিছে নহয়, ভূত থাকে নেকি? আৰু সেইজনীকচোন কেতিয়াবা মাৰি পেলালোঁ। তাই আকৌ ভূত হ'বলৈ পাৰে নেকি? কালি আপোনাৰ বেছি হ'ল যেন পাওঁ। চুপ থাক। মই মিছা কোৱা নাই, মই সঁচাই কৈছোঁ। কালি যেন সাধু বাবাই মোক বচালে। সেই সাধু বাবাজন যদি নহয় হয়, তেনেহ'লে মই চাগে আজি নেবাচিলোৱেই হয়। সাধু বাবাজনে মোক এটা তাবিজ দি থৈ গৈছে। সেইডাল পিন্ধি থাকিলে বোলে মোক কোনো একো কৰিব নোৱাৰে। আপুনি কাম এটা কৰিব পাৰে। আমি ফুৰিবলৈ ওলাইছোঁ, আপুনি আমাৰ লগতে ফুৰি আহিব পাৰে। আপোনাৰ মায়ালে মনত পৰি আছে চাগে, সেইকাৰণে ভ্ৰম হৈছে আপোনাৰ। ফুৰিব গ'লে আপোনাৰ মনটো ফ্ৰী হৈ যাব ন। ঘৰত অকলে অকলে থাকে কাৰণেহে আপোনাৰ এইবোৰ চিন্তা আহি থাকে। তহঁতে ঠিকেই কৈছ। তহঁতৰ লগতে ফুৰি আহোঁগৈ মই। তেতিয়া চাগে এইবোৰ কথা পাহৰি যাম। ঠিক আছে। চিট, গাড়ীখন এইখিনিতে বেয়া হ'বলৈ পাৰেনে? কি হ'ল, গাড়ীখন বেয়া হ'ল নেকি? ষ্টাৰ্টে ধৰা নাইচোন গাড়ীখন। নামাচোন তোমালোকে। কি হ'ল জানো গাড়ীখন এইখিনিতে ষ্টাৰ্ট বন্ধ হৈ যাব পাৰিলে। আৰু অলপ যোৱা হয় ৰুমটো পালোৱে হয় নহয়। কি কৰা যায় বাৰু এতিয়া? সেইজনীচোন ছোৱালী। ইমান ৰাতিখন তাই ইয়াত কি কৰি আছে? ক'ত আবি? মাই গড, ইমান ধুনীয়া ছোৱালী। বছ, কি কৰা যায় বাৰু ছোৱালীজনী? তহঁতে এইখিনিতে থাকচোন, মই সুধি আহোঁগৈ ৰ। এক্সকিউজ মি। য়েছ। ইমান ৰাতিখন তুমি ইয়াত কি কৰি আছা? একচুৱেলি মই এই কোম্পানীটোত জব কৰোঁ। তো আজি বহুত লেট হৈ গ'ল মোৰ। ৰখি ৰখি গাড়ী নাপালোঁ। সকলো গাড়ীতে মই লিষ্ট চাইছোঁ, কিন্তু কোনো নিদিয়ে মোক। সেইকাৰণে ৰৈ আছোঁ মই এইখিনিতেই। আপোনালোকে লৈ যাব নেকি মোক অলপ আগত? আমাৰ গাড়ীখনো বেয়া হ'ল নহয়। কাম এটা কৰিব পাৰা। তুমিও মোক ক'লে, আমিও মোক ক'লে, সকলোৱে এনজয় কৰিব পাৰোঁ। অফক'ৰ্ছ, ৱাই নট? ব'লা গাড়ীৰ ভিতৰলৈ যাওঁ। ৱাও, নাইচ। ব'লা। চাওঁ চাইডে। বছে আজি পুৰা এনজয় কৰিব। তাকেইতো, আজিৰ পৰা মায়াৰ কথা পাহৰি যাব। পলা ইয়াৰ পৰা। কি হ'ল বছ? আপুনি চোন এনজয় কৰিব গৈছিলে। কি হ'ল এনেকৈ দৌৰি আহিছে যে? সেইজনী ছোৱালী নহয়, সেইজনী ভূতনী। মোক চিনি পোৱা নাই হ'বলা। তহঁতি যি মাৰিছিলি মায়া মই। মায়া? মায়া। তহঁতি কি বুলি ভাবিছিলি? মই ইমান জল্দি তহঁতক এৰি দিম? তহঁতক মাৰিহে মই শান্তি পাম। আমাক ক্ষমা কৰি দে মায়া। বছে অৰ্ডাৰ দিয়াৰ কাৰণেহে আমি মাৰিব বাধ্য হ'লোঁ। মায়া, মোক ক্ষমা কৰি দিবা। বছে এনেকুৱা হয়, আমি কেতিয়াও নামাৰিলোঁ হয়। হা, কি কৈছ? মই তহঁতক ক্ষমা কৰি দিব লাগে? মই তহঁতক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। মায়া, মইতো তোমাক মাৰোঁ বুলি মাৰা নাছিলোঁ ন, তুমি নিজেহে মৰিছিলা। তুমি জানাইচোন মই তোমাক কিমান ভাল পাওঁ। তই যদি আজি মোক ভাল পালি হয়, তেনেহ'লে মোৰ প্ৰেমিকাক হত্যা নকৰিলি হয়। তোক মই আজি পলা। ক'ত পলাব আহিছ তই? বছ, সেই বাবাটোলৈ ফোন কৰচোন। কৰি আছোঁ। হেল্ল', বাবা, আমি বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। আপুনি সোনকালে আহকচোন। মই লোকেশ্যনটো আপোনাক চেণ্ড কৰি দি আছোঁ। ঠিক আছে, সোনকালে আহক। আহিব এতিয়া। তহঁতে মোৰ মুখলৈ কি চাই আছ? জল্দি কিবা এটা কৰ, মোক মাৰিব এতিয়া।
বছ আমি ফোন কৰিছোঁ বাবালে আহিব এতিয়া আজি তহঁতক কোনো বাবাই বচাব নোৱাৰে মোৰ পৰা আজি তহঁতে সাৰিব নোৱাৰে বছ বছ আমাৰ বছক মাৰি পেলালে এতিয়া তহঁতৰ পাল তহঁতৰ এই গেমটোত চামিল আছিলি নহয় এতিয়া কি হ'ব ওম হিম ক্ৰীম স্বাহা তই আকৌ আহিলি নি মোৰ মাজত তোক যোনে মাৰিছিলে তাকতো তই মাৰিয়ে পেলালি এতিয়া আৰু তোক কি লাগে ইহঁত কেইটাও আছিল ইহঁতকেইটা নিৰ্দোষী কাৰণ ই পইচা দিছিল কাৰণে ইহঁতে তোক মাৰিবলৈ বাধ্য হ'ল তই ইহঁতকেইটাক এৰি দে মই তোক কথা দিছোঁ ইহঁতক পুলিচত গতাই দিয়া দায়িত্ব মোৰ মিছা কথা মই কেতিয়াও মিছা কথা নকওঁ মই শপত খাইছোঁ ইহঁতক মই পুলিচত গতাই দিম তই এতিয়া ইয়াৰ পৰা যা আৰু ইহঁতক যাতে কেতিয়াও ডিষ্টাৰ্ব নকৰ ঠিক আছে ইহঁতক যদি পুলিচত নিদিয় তেনেহ'লে মই আকৌ আহিম মই কৈছোঁ নহয় মই ইহঁতক পুলিচত গোটাই দিম ঠিক আছে মৃত্যু যদি আছে লিখা কোনে ধৰিব কোৱা নিশ্চিন্ত থাকা চাই থাকিম তোমাক আকাশৰ পৰা অজস্ৰ মৰমৰ বিকল্পনো কি তোমাৰ বাদে দেহা নাই গান কাৰো প্ৰেমৰ অধিকাৰ বাবা আমি বহুত ডাঙৰ ভুল কাম কৰিলোঁ এহাল প্ৰেমিক প্ৰেমিকাক এনেকৈ মাৰিব নালাগিছিলে আমি বাবা আমি থানালৈ যাবলৈ সাজু আছোঁ ঠিক আছে